শৃংখল চলিহা সমীপেশু আপুনি গুণ্ডামীৰ পাত দিছে নেকি সংগঠনৰ সদস্যক জাতীয় সংগঠনৰ নামত গুণ্ডাৰাজৰ লাইসেন্স দিয়া হৈছে নেকি বীৰ লাচিত সেনাৰ সদস্যক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক নামানেই নেকি বীৰ লাচিত সেনাই এটেনশন শৃংখল চলিহা তেজুদীপ্ত কণ্ঠেৰে জাতীয়তাবাদৰ পাঠ আউৰোৱা আপোনাৰ পৰা আমাক উত্তৰ লাগে এখেত এনবি নিউজৰ দলগাঁৱৰ সাংবাদিক ৰিকি দাস কিছুদিন পূৰ্বে অঞ্চলটোৰ উচ্ছেদ সম্বন্ধীয় বাতৰি পৰিৱেশন কৰিছিল সাংবাদিকগৰাকীয়ে সেয়াই দুখ আছিল সাংবাদিকগৰাকীৰ সময়ে সময়ে গুণ্ডা টেক্স লোৱা সংগঠনৰ দলগাঁও আঞ্চলিক সমিতিয়ে বাতৰিৰ সন্দৰ্ভত তথাকথিত বুজাপৰাৰ বাবে মাতিছিল সাংবাদিকগৰাকীক কিন্তু অমান্তি হৈছিল সাংবাদিক ৰিকি দাস সেয়েহে সাংবাদিকগৰাকীক ফোন যোগে প্ৰাণে মৰাৰ ভাবুকি দিলে শৃংখলৰ উশৃংখল বাহিনীয়ে আৰু মই এটা বাতৰি পৰিৱেশন কৰিব গৈছিলোঁ আৰু বাতৰিটো পৰিৱেশন কৰি আহি মই এখন হোটেলত চাহ খাই আছিলোঁ খাই থাকোঁতে মোক ফোন কৰি মাতি আছে দলগাঁৱত বীৰ লাচিত সেনা আঞ্চলিক সমিতিৰ ফালৰ পৰা মই কৈছোঁ আপোনালোকৰ যদি কিবা কাম আছে তেতিয়াহ'লে মোৰ ওচৰত আহক আহি মোক প্ৰাণে মৰা ভাবুকি দিছে লগতে তেওঁলোকে অসভ্যালি গালি গালাজ দিছে আৰু ক'ব লাগিব তেওঁলোকে মোক মুচৰি মাৰিম বুলি কৈছে আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত দলগাঁও আৰক্ষীৰ কাষ চাপিছে সাংবাদিকগৰাকী যদি মই কিবা মোৰ যদি মৃত্যু হয় তেতিয়া দলগাঁও বীৰ লাচিত সেনা অসমৰ গোটেই সদস্য সভাপতি সম্পাদক দায়ী হ'ব আৰু এনেদৰে মোক প্ৰাণে মৰা ভাবুকি দিছে মই ন্যায় বিচাৰোঁ যিসকলে মোক মই যিহেতু মই সংবাদকৰ্মী মই বিভিন্ন বাতৰি সংক্ৰান্তত ঘূৰি ফুৰোঁ আৰু এই বাতৰি সংক্ৰান্তত ঘূৰি যদি মোক কোনোবাই মাৰে তেওঁলোকে কিন্তু দায়ী হ'ব আৰু হয়তো মোৰ লগত আজি এই ঘটনাটো হৈছে আৰু আন আন সংবাদকৰ্মীৰ লগতো হ'ব পাৰে বীৰ লাচিত সেনাৰ সদস্যৰ এনে চৰম ঊৰ্ধ্বতালিক গৰিহণা আমচুকে ধৰি কেইবাটাও দল সংগঠনৰ যদি এটা সংগঠনে মুচৰি পেলামৰ নিচিনা শব্দ ব্যৱহাৰ কৰি তেখেতক অপদস্থ কৰিছে এইখিনি ঠাইত আহি তেখেতক অপদস্থ ইয়াতকৈ নিন্দনীয় কথা আৰু একো নাই সাংবাদিকক ভাবুকি দিয়া কাৰ্যটোক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ যে সাংবাদিকসকলৰ স্বাধীনতা খৰ্ব কৰা হৈছে সাংবাদিকসকলে নিউজ পৰিৱেশন কৰাটো তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে সাংবাদিকসকলে নিউজ বা তেওঁলোকে নিজাববীয়াকৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে ৰাইজৰ স্বাৰ্থত ৰাইজে দিয়া প্ৰতিক্ৰিয়াখিনিহে তেওঁলোকে সামাজিক মাধ্যমত বা সংবাদ পৰিৱেশনৰ জৰিয়তে তেওঁলোকে প্ৰকাশ কৰে গতিকে কোনোবাই যদি কোনোবা ব্যক্তিৰ বিৰুদ্ধে যদি কোনোবা দল সংগঠনৰ বিৰুদ্ধে যদি কিবা বাতৰি পৰিৱেশন কৰিছে তেনেহ'লে তেওঁলোকে নিজৰ প্ৰতিক্ৰিয়াখিনি ব্যক্ত কৰিব পাৰে ইয়াৰ অৰ্থ এইটো নহয় যে বাতৰি পৰিৱেশন কৰিলেই তেওঁৰ বিৰুদ্ধে আক্ৰমণ বা তেওঁক হত্যা মাৰপিট কৰাৰ যে ভাবুকি দিয়াটো গৰিহণাযোগ্য সাংবাদিক ৰিকি দাসক দাবী ধমকি দিলে ভাবুকি দিলে তেখেতসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগিব নহ'লে এই ধৰণৰ গুণ্ডামী দলগাঁৱত সহ্য কৰা নহয় এই কথা স্পষ্ট কিন্তু কৈ দিলোঁ এই ধৰণৰ গুণ্ডামী ইয়াত সহ্য কৰা নহ'ব সাংবাদিকৰ ওপৰত এই ধৰণৰ ভাবুকি দিয়াৰ সাহস আপুনি পালে ক'ত গতিকে এই কথাটো স্পষ্ট কৰিব লাগিব দ্বিতীয়তে দৰং জিলা আৰক্ষী অধীক্ষক মহোদয় অতি শীঘ্ৰে কোনে কোনে ৰিকি দাসক ভাবুকি দিছে তেখেতসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব মানে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব অসমীয়াত এষাৰ কথা আছে আগৰ গৰু যায় যেনি পিছৰ গৰুৱেও পুনাই তেনি একেই দশা হৈছে নেকি বীৰ লাচিত সেনাৰ ক্ষেত্ৰত গণতন্ত্ৰত বিশ্বাসী বুলি পৰিচিত শৃংখল চলিহা আপোনাৰ সংগঠনৰ সদস্যৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক এনে ভাবুকিৰ পিছত আপুনি কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া আমাৰ নজৰত থাকিব আপোনাৰ ভাষাৰে আপোনাক কওঁ আপোনাৰ সংগঠনৰ সদস্যৰ এনে গুণ্ডামী সহ্য কৰা নহ'ব মেকুৰীৰ ডিঙিত কিদৰে টিলিঙা আৰিব লাগে সেয়া আমাৰ অজ্ঞাত নহয় নিউজ ডেস্ক এনবি নিউজ